নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত উপস্থাপন কৰিম অমৃত বৃক্ষ আন্দোলনৰ যি ৰেজিষ্ট্ৰেচন হৈ আছে আৰু আপোনালোকে নতুনকৈ গছপুলি ৰুব লাগিব নেকি সেই সম্পৰ্কেও মই তথ্যখিনি আপোনালোকক জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল আৰু বহুতো তথ্য মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে আত্মসহায়ক গোটৰ মহিলাসকলৰ যিহেতু অমৃত বৃক্ষ আন্দোলনৰ তেওঁলোকে গছপুলি ৰোপণ কৰি পেলাই তেওঁলোকে ৱেবছাইটত বা অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইটত ফটো আপলোড কৰিছিলে আপলোড কৰাৰ পাছতো এতিয়া বৰ্তমান সময়ত ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হৈছে আপোনালোকে নিশ্চয় কৰিলে আৰু কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই সম্পৰ্কে মই ভিডিঅ' আপলোড কৰি থোৱা আছে আপোনালোকে নিশ্চয় এই চেনেলতে ভিডিঅ'সমূহ নিশ্চয় চাইছে এতিয়া কথা হ'ল যে আকৌ আপোনালোকে পুনৰ গছপুলি ৰুব লাগিব নেকি সেই সম্পৰ্কে মই আপোনালোকক জনাম বন্ধু বান্ধৱীসকল আপোনালোকে যিহেতু ৰেজিষ্ট্ৰেচন ৰেজিষ্ট্ৰেচন কৰাৰ পাছত এটা নিশ্চয় আইডি ওলাইছে বা ৰেজিষ্ট্ৰেচন কৰা আইডিটো ওলাইছে আইডিটো আপোনালোকে নিশ্চয় আপোনালোকৰ নিজৰ গোটৰ বা আত্মসহায়ক গোটসমূহক পৰিচালনা কৰা নিয়ন্ত্ৰণত থকা যিগৰাকী আপোনালোকৰ জীৱিকা সখী আছে সেই জীৱিকা সখী বাইদেউক আপোনালোকে নিশ্চয় সেই ৰেফাইল আইডিটো বা ৰেজিষ্ট্ৰেচনৰ আইডিটো আপোনালোকে দিছে তেওঁলোকে কি কৰিব সেই ৰেজিষ্ট্ৰেচনৰ আইডিটোৰ সহায়ত তেওঁলোকে এখন ফৰ্মৰ জৰিয়তে কিছু ফৰ্মেট বনাই সাবমিট কৰিব সাবমিট কৰাৰ পাছত আকৌ পুনৰ হয়তো আপোনালোকে গছপুলি ৰোপণ কৰিব লাগিব বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত মই জানিব পৰা অনুসৰি কিছুমান ডিষ্ট্ৰিক্টত প্ৰত্যেক গোটৰ আত্মসহায়ক মহিলাসকলক গছপুলি দিছে বন্ধু বান্ধৱীসকল আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনালোকক আকৌ পুনৰ নতুনকৈ গছপুলি ৰোপণ কৰিবৰ বাবে দিছে নে নাই দিয়া সেই সম্পৰ্কে মোক কমেণ্ট কৰিবলৈ জনাবলৈ নাপাহৰিব আপোনালোকে নিশ্চয় বুজি পালে এতিয়া কথা হ'ল যিসকল বন্ধু বান্ধৱীয়ে ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে OTP অহা নাই সেইসকল মহিলাই কি কৰিব এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি OTP অহা নাই হয়তো আপোনালোকৰ সেই মোবাইল নাম্বাৰটো ভুল হৈছে মানে যেতিয়া আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰেজিষ্ট্ৰেচন কৰিছিলে ৰেজিষ্ট্ৰেচন কৰা মোবাইল নাম্বাৰটো আপোনালোকৰ ভুল হৈছে যিটো সঠিক মোবাইল নাম্বাৰ সেই সঠিক মোবাইল নাম্বাৰটো আপুনি বহুৱাব লাগিব আৰু বন্ধু বান্ধৱীসকল যদি সঠিক মোবাইল নাম্বাৰটো বহুৱাইছে তেওঁ যদি OTP অহা নাই তেন্তে আপুনি কি কৰিব হয়তো সেই সম্পৰ্কে সাৰ্ভাৰৰ কিছু প্ৰবলেম হৈ আছে আপুনি আপোনাৰ নিজৰ যিগৰাকী জীৱিকা সখী বাইদেউ আছে সেই জীৱিকা সখী গৰাকী বাইদেউৰ লগত কন্টেক্ট কৰিব তেওঁ আপোনালোকক সুন্দৰভাৱে সহায় কৰিবলৈ যত্ন কৰিব এতিয়া বন্ধু বান্ধৱীসকল প্ৰত্যেকই সেই ৰেজিষ্ট্ৰেচন বা ৰিনিউ কৰিলে কেনেদৰে কৰিলে নিশ্চয় মই ভিডিঅ' আপলোড কৰি থোৱা আছে মই প্ৰথমতে কৈ দিছোঁ আপোনালোকে যিহেতু অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইটটোত যাব বা পৰ্টেলটোত যাব মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক দি থোৱা থাকিব আপুনি যদি ৰেজিষ্ট্ৰেচন কৰা নাই সেই পৰ্টেলটোত গৈ পেলাই আপোনালোকৰ বাওঁফালৰ ওপৰত তিনিডাল লাইন দেখিব সেই লাইন তিনিডালত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ৰেজিষ্ট্ৰেচন বুলি এটা অপশ্যন থাকিব সেই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত প্ৰথমতে মোবাইল নাম্বাৰটো দিবলৈ আহিব অমৃত বৃক্ষ আন্দোলনৰ সময়ত যেতিয়া ফটো আপলোড কৰিছিলে তেতিয়া সেই দিয়া মোবাইল নাম্বাৰটো দি দিব দি দিয়াৰ পিছত তলত থাকিব গ্ৰেট OTP বুলি গ্ৰেট OTPটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকক 5 মিনিটৰ ভিতৰত আপুনি OTPটো সাবমিট কৰিব লাগিব মোবাইল OTPটো 6টা সংখ্যাৰ OTP আহিব OTPটো সাবমিট কৰিব সাবমিট কৰাৰ পিছত অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ভিউ বুলি এটা অপশ্যন থাকিব ৰেড চিন মানে ৰেড ৰঙৰ এটা বক্সত ভিউ বুলি এটা অপশ্যন থাকিব সেই ভিউটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত তাত লেখা থাকিব ID ৰেফাইল তেনেকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি লেখা থাকিব প্ৰথমতে থাকিব SS তাৰপিছত সংখ্যা অলপ থাকিব সেই সংখ্যাখিনি হৈ সেইটোৱে আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ ID আৰু সেই ৰেজিষ্ট্ৰেচনৰ আইডিটো আপোনালোকে নিশ্চয় গম পায় আপোনালোকৰ নিজৰ জীৱিকা সখীগৰাকীক সাবমিট কৰিব লাগিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল নে নাই প্লিজ জনাবলৈ নাপাহৰিব আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ জনাব আৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা লাগে আপুনি জনাবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ইউটিউব চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ